এটা মিয়া গীত। তোমার বাপর নেকি খালি মিয়াকে দিব খুঁজা অপরাধ সকলোৱে কৰে খালি মিয়াৰ দুখ দিয়া। সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ সৃষ্টি কৰা এটা মিয়া গীত। ওরে দেখতো তোমার বাপর নেকি খালি মিয়া মিয়া কৰি থাকা এজন অপৰাধ কৰিলে গোটেই জাতিক দুখ দিয়া। বিতৰ্কিত এই গীতৰ সৃষ্টিকৰ্তা আলতাফ হুছেইন। সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বাবে প্ৰয়াস কৰা মিয়া গীতৰ গায়ক আলতাফ হুছেইনক গ্ৰেপ্তাৰ। ওরে দেখতো তোমার বাপর নেকি খালি মিয়া মিয়া কৰি থাকা মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবৰ বাবে আলতাফ হুছেইন নামৰ এই গায়কজনে প্ৰস্তুত কৰিছিল এই গীত, যি গীতত অপমান কৰা হৈছে অসমীয়াৰ বাপতি সাহোন বিহুক। কাৰণ বিহু সুৰক বিকৃত কৰি আলতাফ হুছেইনে সৃষ্টি কৰিছে এই মিয়া গীত। ওরে হংকৰা জানলা চিত মামাৰ হনৰ অসম দেশ জাতি ধৰ্ম ভাষা বৰ্ণৰ মহাসমাবেশ। বিহুক বিকৃত কৰাৰ এই ধৃষ্টতা আলতাফ হুছেইনৰ মিয়া গীতত। ওরে দেখতো তোমার বাপর নেকি খালি মিয়া মিয়া কৰি থাকা মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা। এই গীতৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। অসমৰ সভ্যতা সংস্কৃতিক অপমান কৰি নচলিব এই মিয়া গীত। বাপতি সাহোন বিহুক মিয়া বিহু কৰা কাৰ্য অসমীয়াই কেতিয়াও মানি নলয়। এটা মিয়া বিহু ওলালে আমাক ইটিকিং কৰি গালি গালাজ কৰি কৰবাত আমাৰ সভ্যতা সংস্কৃতিক ইটিকিং কৰিও কিছুমানে মিয়া বিহুৰো প্ৰচলন কৰিলে। এটা কথা স্পষ্টভাৱে ক'ব খোজোঁ যে যিমান দিনলৈ আমি আছোঁ, যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব, এই সমাজত আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম। আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণক আমি গ্ৰহণ নকৰোঁ আৰু আমাক এনেকুৱা ধৰণৰ আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে। আমাৰ সভ্যতা সংস্কৃতি, আমাৰ খাদ্য, আমাৰ সংস্কৃতি, আমাৰ গান, আমাৰ নৃত্যক খুব বেলেগ ধৰণে ইয়াক প্ৰচলন কৰিবলৈ চেষ্টা কৰে। কোন অসমীয়াই তাক মানি ল'ব? আমাৰ বাপতি সাহোন বিহুটোকো যদি মিয়া বিহুলৈ ৰূপান্তৰ হয়, কোন অসমীয়াই তাক মানি ল'ব? আমি কিমান দিনলৈ জীয়াই থাকিম নাজানো, কিন্তু জীয়াই থকা দিনকেইটা আমি নিশ্চিতভাৱে শিৰ নত কৰি আমি জীয়াই নাথাকোঁ। আমি উচ্চ শিৰ লৈয়ে জীয়াই থাকিম। এই সন্দৰ্ভত তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ বিশিষ্ট বিহু শিল্পীসকলে। বিহুক বিকৃত কৰা এনে গায়কৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব লাগে বুলি মন্তব্য কৰি নতুন গীত বিপিন চাওডাঙৰ। বহুত দিনৰ পৰা গান গাই আহিছোঁ, বহুত দিনৰ পৰা কৈ আছোঁ অসমীয়া হুঁচিয়াৰ হ'বলৈ হ'ল। বহুত দিনৰ আগতে লিখিছিলোঁ, ঐ কাটা তাৰ জপিয়াই মিয়া লুঙিখন ফালিলি ও তই বাংলাদেশৰ বঙালী এ বিৰি জ্বলাই জ্বলাই মিয়া পজা সাজি ললি ও তই গুজে হলি গজালি। এতিয়া সেইবিলাক মই তেতিয়াই কৈ আছিলোঁ, এতিয়া গুজেই গজালি হ'ল। তেতিয়া ঘৰ বনালে, এতিয়া বহুত মিয়া হ'ল আৰু এতিয়া অসমীয়াক তুচ্ছ তাচিল্য কৰি গান লিখিব পৰা হ'ল, গান গাব পৰা হ'ল। গতিকে এইবিলাকক একদম আইনমতে সম্পূৰ্ণ একদম দোষী তেওঁলোক আৰু মানে সম্পূৰ্ণ শাস্তি বিহিব লাগে তেওঁলোকক। অসমীয়াক উদ্দেশ্যটো বহুত গান মই লিখি আছোঁ। এইবাৰো এটা লিখিছোঁ, হিন্দুৱে হওক বা মুছলমানেই হওক, বুদ্ধিছেই হওক, খ্ৰীষ্টানেই হওক, অসমত নেলাগে বাংলাদেশী, অসমীয়াক নালাগে বাংলাদেশী। যদি আহে অসমলৈ বিদেশী, অসমীয়াই ভুগিব পৰিণতি, তাৰ অসমীয়াই ভুগিব পৰিণতি। বিহু শিকিবলৈ যদি মন আছে তেনেহ'লে চৰত গৈ ময়ে শিকাম।
কিন্তু এনেদৰে আগ্ৰাসন কৰিলে নহ'ব বিহুক বিহুৰ সুৰতেই গাব লাগিব হকিয়নি বৰ বিহুৱা ৰঞ্জিত গগৈৰ যেটো বিহু বুলি তেওঁলোকে গাইছে হেতু অগদে মৰ্মাহত হৈছো আৰু সংস্কৃতিৰ ওপৰত এনে ধৰণৰ অপঘাত আমি কোনো কাৰণে সহ্য কৰিব নোৱাৰো আৰু যেহেতু তেওঁলোকে যদি বিহু গাবলৈ মনে গৈছিল আমাৰ পৰা শিকক আমি যেহেতু বিহু বিশ্ব ৰেকৰ্ড কৰিছো গঢ়িছো আৰু যদি তেওঁলোকে সঁচাকৈ অসমীয়া হ'বলৈ মন গৈছে আহক আমি গৈ চৰণচলত বিহু শিকাম তেওঁলোকে যদি ভাল মেছেজ দিব খুজিছে তেওঁলোকে দিয়ক আপত্তি নাই কিন্তু সংস্কৃতিৰ ওপৰত বিশেষকৈ বিহুৰ ওপৰত অসমৰ মানুহে কিমানখিনি দুখ পাইছে মই নাজানো মই যেহেতু বিহুৰ বিশ্ব ৰেকৰ্ডৰ লগত জড়িত আৰু বিহু বুলি মই অসম গৌৰৱ অসম চৰকাৰে মোক দিছে গতিকে এই ক্ষেত্ৰত মই অকলেই প্ৰতিবাদ কৰিম যদি অসমৰ কোনো মানুহে প্ৰতিবাদ নকৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিহু শিল্পী জয়ন্ত সোণোৱালে এতিয়া যেটো বিহু কৰিছে আসলতে বৰ লাজৰ কথা হৈছে আৰু অপমানৰ কথা হৈছে অসমীয়া জাতিৰ কাৰণে আমি বিহুৰ লগত জড়িত মানুহখিনিয়ে কিমান মাতিম তেওঁলোকে নামাতে আমি মাতিলে বহুতে বেয়া পায় আকৌ আমি সদায় মাতো বিহুটো কিয় বেয়া কৰিছে তেওঁলোকে শিকি পিনে যি কৰে কৰক চবৰে আমাৰ কৃষ্টিটো শিকক আজি বিহুটো শিকক মই ভিকাত বাধা নাই মাৰুৱে এজন আহিও শিকিব পাৰে পাকিস্তানী এজন আহি শিকিব পাৰে বিদেশী আহি শিকি গৈছে আমাৰ বিহুটো তেওঁলোকে শুদ্ধভাৱে শিকক শুদ্ধভাৱে কওক আৰু কৈছে কি অসমীয়া বোলে মিয়া নহ'লে অসম নচলে কোনে কৈছে অসম নচলে কি যে গৈ গৈ আমাৰ স্বাভিমান আমাৰ প্ৰাণটোকো ধৰিছেগৈ এইটো সহ্য কৰিব নোৱাৰি কিন্তু এইটো একদম সহ্য কৰিব নোৱাৰি এইটো যথেষ্ট ভুল কাম আৰু অপৰাধ কৰিছে আৰু এইটো ক্ষমাযোগ্য নহয় কাৰণ কিয় বিহুটোৱে এনেকুৱা এটা আমাৰ বিষয় বা আমাৰ এটা উৎসৱ যাত কোনো জাতি ধৰ্ম একো নাই আমি জাতি ধৰ্ম নিৰ্বিশেষে আমি বিহু কৰোঁ অসমত বাস কৰা প্ৰত্যেকজনৰ তেজত বিহু আছে প্ৰত্যেকে বিহুক ভাল পায় ইয়াত এটা সাধাৰণ কথা এটা লৈ বিহুটোকো যদি আঘাত হানিবলৈ যায় এইটো সহ্য কৰিব নোৱাৰোঁ ইয়াৰ মই তীব্ৰ প্ৰতিবাদ জনাইছোঁ ধৃত আলতাফ হুছেইনে এই বিতৰ্কিত গীতটো আপলোড কৰিছিল নিজৰ ফেচবুক প্ৰফাইলত তাৰ পাছতেই ছ'চিয়েল মিডিয়াত ৰাইজে দাবী কৰিছিল আলতাফ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ বাবে বিহু বিকৃত কৰি এনেদৰে আগ্ৰাসী মনোভাৱ দেখুওৱা এই মানসিকতাক ধিক্কাৰ দিলে ধুবুৰীৰ সচেতন ৰাইজে এনেকুৱা ধৰণৰ কিছুমান বিকৃতিমূলক গানে আমাৰ এটা সমাজ ব্যৱস্থাক নষ্ট কৰিব পাৰে আৰু নষ্ট হৈও আছে আমি যদি নিজে এতিয়া হাতে কামে নিজক প্ৰতিষ্ঠিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ অসমখন আৰু কেইবান বছৰৰ পিছত আৰু বাচি নাথাকিব কিন্তু আলতাফ হুছেইনৰ এই গীতক সমৰ্থন ধুবুৰীৰ আন একাংশ সংখ্যালঘু ৰাইজৰ মোৰ কিন্তু জনা নাই যে কি অপৰাধত আটক কৰা হৈছে তো মই শুনিছোঁ যে তেখেতে কিবা গান এটা গোৱাৰ কাৰণে আটক কৰা হৈছে আৰে এই গানততো মই একো বিচাৰি নাপালোঁ গানটো মই বাৰে বাৰে শুনিছোঁ কিন্তু তাতেতো একো অবজেকশ্যন হ'বলৈ পোৱা নাই তেওঁৰ বাবে যিটো গানত কোনো ভালৰ বাহিৰে একো বেয়াই দেখা নাই অসম কাৰো বাপেকৰ নহয় অসম আমাৰ অসম অসমীয়াৰ হয় গতিকে তেওঁতো একো আলতাফ হুছেইনেতো একো ভুল কোৱা নাই ওরে অসম তোমার বাপর নেকি খালি মিয়াকে দিব খুঁজা অধিকাৰ সকলোৰে আছে পাহৰি কিয় যোৱা ব্যুৰো ৰিপৰ্ট নিউজ লাইভ